মৰিগাঁৱৰ অগ্নি নিৰ্বাপন বাহিনীৰ কাৰ্যালয়ৰ সমীপতে এটা পুখুৰীৰ পানীত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে 14 বছৰীয়া শিশু। সন্ধিয়া শিশুটিয়ে চাইকেল ভাল কৰিবলৈ মাকৰ পৰা 100 টকা লৈ ঘৰৰ পৰা ওলাই আহিছিল। পুখুৰীত কিবা পৰি যোৱাৰ শব্দ শুনি ওচৰৰ লোকে ততাতৈয়াকৈ SDRF বাহিনীক খবৰ দিয়াত চাইকেলসহ শিশুটিক পুখুৰীৰ পৰা SDRF বাহিনীৰ জোৱানসকলে উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিশেষভাৱে সক্ষম শিশুটিৰ সৈতে আন এজন লগৰীয়া আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে। শিশুটিৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে মৰিগাঁও আৰক্ষীক সঠিকভাৱে তদন্ত কৰিবলৈ আহ্বান জনাইছে। এই ঘণ্টামানৰ আগত মোৰ পৰা 100 টকা এটা লৈ চাইকেল ভাল কৰিম বুলি আহিছিলে কি এইপিনে যে পানীত পৰি মই ভাবাই নাই। সন্দেহ হয় নেকি আপোনালোকৰ? সন্দেহ হয়, কোনোবা এটা লগত আহা বুলিও কৈছে। সি কোনোদিন পানী ভয় কৰে, সি পুখুৰী চুখুৰী কেতিয়াও নাই। শান্ত প্ৰকৃতিৰ ল'ৰা। অলপ বানপানী গ'ল তথাপিও নাহিল এইপিনে, সি খালি চাৰিআলিতে থাকে। বয়স কিমান মান হৈছে? বয়স এতিয়া 13-14 সোমাইছে সি। মায়া বজাৰ ওচৰ পাজৰে থাকে। মায়া বজাৰ ওচৰৰ দোকানত আপুনি সোধক, ডেকা দোকানত 20 কাপলৈকে চাহে খায়। সি ভাত নাখায় ল'ৰাটোৱে, সি 20 কাপলৈকে চাহে খায়। কোনোবাই তাক মানি আহি মাৰিছে, ঠেলা মাৰি পেলাই দিছে না কোনোবাই। কথাটো হ'ল মোৰ মামাৰ ল'ৰা, মোৰ ঘৰ নেবাৰ, মোৰ একদম নিজা মামাৰ ল'ৰা। সি অলপ ফিজিকেলি হেণ্ডিকেপ। সি এখন চাইকেল চলাই ঘূৰি থাকে আৰু একদম শান্ত শিষ্ট প্ৰকৃতিৰ ল'ৰা। সেই কোনোদিন কোনো কাৰণত যিটো জেগাত আজি তাৰ মানে আমি মৃতদেহটো আমি পৰিয়ালে পাইছোঁ, কোনো কাৰণত পোৱাটো আমাৰ কাৰণে সম্ভৱেই নহয়। কোনো কাৰণত সি ভাল লাগে। সি চাৰিআলি আপুনি মায়া বজাৰ ভিতৰতে সি থাকে আৰু আমাৰ সেই ইলেক্ট্ৰিচিটি অফিচৰ লগত সি মানে চাহ খায়। সি চাহ খাই খুব ভাল পায়। মোটামুটি 10 কাপমান খালি চাহ খায়, চাহ আৰু বিস্কুট জাতীয়। কোনোদিন এফালে ৰেকৰ্ড নাই। আজি সেইকাৰণে আমি অলপ পৰিয়ালে সন্দেহ কৰিছোঁ যে কিবা কোনোবা ষড়যন্ত্ৰমূলকভাৱে তাক হত্যা প্ৰিপ্লেন কৰি পেলাই মানে মাৰি পেলাইছে নেকি। এই বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। ইয়াৰ লগত মোৰ মানে মামী আছে, মাক আছে, মানে যথেষ্ট আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হওক বা গৃহ বিভাগ হওক বা আমাৰ আৰক্ষী উচ্চ পৰ্যায়ৰ বিষয়াসকলক উচিত তদন্ত হৈ কোনোবা ষড়যন্ত্ৰমূলকভাৱে কিবা কৰিছে এইটো বিষয়ৰ পৰ্যায়তে আপোনালোকে উচিত তদন্ত কৰি আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ এটা বিহিত ব্যৱস্থা হ'ব লাগে। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ লহৰ।